নগাঁৱত মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ অভিযান নগাঁও জিলা বন সংমণ্ডলৰ এগৰাকী ৰেঞ্জাৰৰ বাসগৃহত মুখ্যমন্ত্ৰী তদাৰকী শাখাই চলাইছে অভিযান নগাঁও চহৰৰ মধুপুৰ নেমুবাগান স্থিত ৰেঞ্জাৰ গৰাকীৰ বাসগৃহত চলিছে এই অভিযান মুখ্যমন্ত্ৰী তদাৰকী শাখাই অভিযান চলোৱা দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱা ৰেঞ্জাৰ গৰাকীৰ নাম শামীম আখতাৰ পুনৰবাৰ জনাইছো নগাঁৱত মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ অভিযান নগাঁও জিলা বন সংমণ্ডলৰ এগৰাকী ৰেঞ্জাৰৰ বাসগৃহত মুখ্যমন্ত্ৰী তদাৰকী শাখাই চলাইছে এই অভিযান নগাঁও চহৰৰ মধুপুৰ নেমুবাগান স্থিত ৰেঞ্জাৰ গৰাকীৰ বাসগৃহত চলিছে এই অভিযান মুখ্যমন্ত্ৰী তদাৰকী শাখাই অভিযান চলোৱা দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱা ৰেঞ্জাৰ গৰাকীৰ নাম শামীম আখতাৰ নগাঁও জিলাৰ কামপুৰত ৰেঞ্জাৰ হিচাপে কৰ্মৰত শামীম আখতাৰ বনজ সম্পদৰ চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ বাবে বন বিষয়াগৰাকীৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলকভাৱে মিছা অভিযোগ উত্থাপন কৰা বুলি মন্তব্য কৰিছে ৰেঞ্জাৰ গৰাকীৰ পৰিয়ালৰ লোকে ভাল কাম কৰিছিলে সেইকাৰণে হৈ গ'ল তাৰমানে কাট অপৰাধীৰ কিছুমানৰ ধৰি চালান দিছিলে আৰু তাৰমানে বেয়া কাম কৰা কিছুমান কাটচুৰ কিছুমানক ধৰি জেলত ভৰাইছিলে সেইকাৰণে এতিয়া মানে সঠিক পথেৰে নোৱাৰি অসৎ পথেৰে আশ্ৰয় লৈছে আপোনাৰ মানে হেৰাছমেণ্ট দিব কষ্ট দিব এইবিলাক হ'ল আপোনাৰ মিছেছৰ নাম কি আপোনাৰ মিছেছৰ নাম কি মিছেছৰ নাম শামীম আখতাৰ তেখেত কি ৰেঞ্জাৰ হয় ৰেঞ্জ অফিচাৰ